আসসালামুআলাইকুম নমস্কাৰ মোৰ নাম মহম্মদ আৰ্জুন হক 81 নং দামপুৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ সদস্য নিৰ্দলীয় পদৰ পৰা মই আৰ্জুন হকে নিৰ্বাচন খেলিছো গতিকে মোক গোটেইখিনি ৰাইজে মোক আজি মানে অলপ কেম্পেইনিং কৰিছিলো গতিকে গোটেইখিনি ৰাইজে মোক সহায় কৰিছে মনত বিশ্বাস ৰাখিছো যে অহা 7 তাৰিখে আজি যেনেকৈ ওলাই আহিছে মোৰ কাৰণে হেনেকৈ মোক ভোট দিব আৰু মোক জয়যুক্ত কৰাব গতিকে মোৰ প্ৰতীক চিহ্ন হল উৰাজাহাজ মই জয় হোৱাৰ পিছত মই যিখিনি ৰাইজৰ অভিযোগ আছে সেইখিনি মই নিশ্চয় সমাধান কৰিম আৰু ৰাইজে যি কয় মই তাকে শুনিম ৰাইজৰ কাম কৰি যাম ৰাইজক কি বাৰ্তা দিব এতিয়া ৰাইজক কি ক'ব এতিয়া আপুনি ৰাইজক মই এই কৈছো যে আপোনালোকে মোক ভোট দিয়ক জয়যুক্ত কৰক পিছত মই থাকিম সদায় আপোনালোকৰ ওচৰতে থাকিম আপোনালোকৰ কাম কৰি যাম আপোনালোকৰ মতে চলিম আৰু যিখিনি অভিযোগ আছে ৰাইজৰ যিখিনি সমস্যা আছে গোটেইখিনি সমাধান কৰি যাম ইনশাআল্লাহ মোৰ বহুতে আশাবাদী নিশ্চয় মোক জয়যুক্ত কৰাব মোৰ 100% গ্যাৰান্টি আছে মই জয়যুক্ত হম মোৰ মনত বিশ্বাস আছে ৰাইজক লৈ পদযাত্ৰা আৰম্ভ কৰিছে এই ক্ষেত্ৰত আপোনাৰ আমাৰ হাজো শুৱালকুছি 81 নং দামপুৰ গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ মানে যোগ্য প্ৰাৰ্থী নিৰ্দলীয় প্ৰাৰ্থী আৰ্জুন হক ওৰফে ৰাঙা হয় বহুত শান্তশিষ্ট ল'ৰা সামাজিক ল'ৰা সমাজৰ যদি আমাৰ 10 নং ৱাৰ্ডৰ ভোটাৰ ৰাইজে যদি তেখেতক জয়যুক্ত কৰে আমাৰ 10 নম্বৰ ৱাৰ্ডৰ যিখিনি সমস্যা আছে মই উন্নতি হ'ব বুলি ভাবো আৰু আশা কৰো এওঁ ৰাইজৰ হকে মাত মাতিব আৰু ৰাইজৰ হকে ওলাই আহিছে নিশ্চিতভাৱে আমাৰ 10 নং ৱাৰ্ডৰ সমাজখনৰ কাৰণে ভাল এটা কাম হ'ব তেখেতৰ চিহ্ন হৈছে উৰাজাহাজ আমাৰ ইয়াতে 3 গৰাকী প্ৰাৰ্থী 3 গৰাকী প্ৰাৰ্থীৰ ভিতৰত বাকী 2জনৰ ষ্ট্ৰং দুৰ্বল বুলি কাকো নাভাবো যিহেতুকে নিৰ্বাচন খেলিছে সকলো ষ্ট্ৰং মানে শক্তিশালী গতিকে আমি 2জন বিৰোধী আছে বিৰোধীকে আমি শক্তিশালী হিচাপ ৰূপত লৈ ফেলে আমি এই নিৰ্বাচনটো আগুৱাই যাব লাগিব হয় ভোটাৰ ৰাইজক নিশ্চিতভাৱে মই ক'ম যে আপোনালোকে যোগ্য প্ৰাৰ্থীজনক আপোনালোকে বিবেচনা কৰি জয়যুক্ত কৰক বিপুল ভোটত জয়যুক্ত কৰক আমাৰ সমাজখনৰ কাম হ'ব আমাৰ ৰাইজৰ কাম হ'ব হয় নমস্কাৰ 81 নং দামপুৰ গাঁও পঞ্চায়তৰ 10 নম্বৰ ৱাৰ্ডৰ আৰ্জুন হকৰ বাবে আমি আহিছো ৰাজ সহকাৰে ওলাই আহিছো এই 10 নম্বৰ ৱাৰ্ডৰ 3জন প্ৰাৰ্থী উঠিছে তাৰে যিজন আৰ্জুন হক তেওঁ জাহাজৰ ছবিত উঠিছে আমি সকলো ৰাইজকে তেওঁক ভোট দি জয়যুক্ত কৰাটো বিচাৰিছো কাৰণ ল'ৰাজন বৰ শান্তশিষ্ট সকলোতে ভাল আমি তেওঁক ভোট দি ৰাইজে জয়যুক্ত কৰাটো বিচাৰিছো আৰু আল্লাহৰ হুকুম তেওঁ জয় হ'ব আমাৰ এটা আশা আছে ৰাইজৰ ফালৰ পৰা 100ৰ ভিতৰত 90% আশা আছে আমাৰ 10 আৰু 2 গৰাকী আছে নহয় তেওঁলোককতো লাগিব সেই 2 গৰাকী তেওঁলোকক দিছে 10 গৰাকী মহিলাসকল গোটেই ওলাই আহিছে মিনিমাম 200-250 মান ওলাই আহিছে আৰু কিছুমান আৰু গৰম লাগিছে তো অলপ ছায়াটো জিৰাইছে হয় প্ৰতিশ্ৰুতি দিছে আৰু অথচ আমাৰ 10 নম্বৰ ৱাৰ্ডৰে এটা দীঘলী পুখুৰী পৰা ৰাস্তা এটা আছে অথচ তেওঁ ইলেকশ্যন নেখালাতে ৰাস্তাটো মিনিমাম বেছি কাম কৰি দেখুৱাই দিছে ৰাইজক তেওঁ নিজৰ পকেটৰ পইচা দি সেইবাবে ৰাইজে আমি বেছি অলপমান আগ্ৰহিত হৈছো যে নকৰাতে যিহেতু ইলেকশ্যনত নুঠাতে আমাৰ কামখিনি কৰোৱাই দেখুৱাইছে উঠিলে নিশ্চয় কৰোৱাই দেখাব ল'ৰাজন সেনেকুৱা নহয় বিৰাট শান্তশিষ্ট আমি আশা কৰিছো আৰু অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666
7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com